নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9 অসমীয়া কিতাপৰ 7 নম্বৰৰ পাঠ সময়। সময় নামৰ যিটো পাঠ আছে তোমালোকৰ পাঠটোৰ যিমান প্ৰশ্ন আছে সমূহ প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আজিৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু এই প্ৰশ্নৰ উত্তৰখিনি প্ৰস্তুত কৰিছে ক্লাছ 9ত পঢ়ি থকা নীলোৎপল হাজৰিকাই। গতিকে নীলোৎপল হাজৰিকালৈ মই মোৰ ভিডিঅ'ৰ পৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ সময় নামৰ যিটো পাঠটোৰ 1 নম্বৰ প্ৰশ্ন হৈছে সময়ক কিহৰ লগত তুলনা কৰা হয়? উত্তৰটো লিখিবা সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। খ নম্বৰ প্ৰশ্ন কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? উত্তৰত লিখিবা কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। গ নম্বৰ প্ৰশ্নটো মন কৰা সময়ৰ ডাঙৰ ভাগবোৰ কি কি? উত্তৰ হৈছে সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। নেক্সট প্ৰশ্ন মন কৰা সময়ৰ দণ্ড পল অনুপল কি বোলা হয়? উত্তৰত লিখিবা সময়ৰ দণ্ড পল অনুপলক ভগ্নাংশ বোলা হয়। 9 নম্বৰ প্ৰশ্ন সময় কি গতিত ঘূৰে? উত্তৰ হৈছে সময় বৃত্তাকাৰ গতিত ঘূৰে। এতিয়া আমি মন কৰিম 2 নম্বৰ প্ৰশ্নটো আৰু 2 নম্বৰ প্ৰশ্নটোত আছে ব্যাখ্যা কৰা। ক নম্বৰ দিছে এলেহুৱাৰ দিন নাযায় নোপোৱাই। উত্তৰত লিখিবা কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কামত ব্যস্ত হৈ থকা মানুহে দিনটো কেতিয়ানো অতিবাহিত হৈ গ'ল গমকে নাপায়। কৰ্মী লোকৰ মনত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। কাৰণ তেওঁলোকে সময়ৰ কথা মনত নাৰাখে, কামৰ কথাহে মনত ৰাখে। আনহাতে এলেহুৱাৰ দিনটো নাযায় নোপোৱাই। তেওঁলোকে ভাবে যেন আমাৰ সময়বোৰ বৰ দীঘলীয়া। সময় তেওঁলোকৰ কাৰণে বৰ দুৰ্বল হৈ পৰে। এই কাৰণেই বোধ হয় মানুহৰ এবছৰ দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন এৰাতি। তাৰমানে এলেহুৱাৰ দিন নাযায় নোপোৱাই। এই যিষাৰি বাক্যশাৰীৰ অৰ্থ এইটোৱেই যে যিবিলাক কৰ্মী মানুহ যিবিলাকে নেকি নিতৌ কাম কৰে, সেই কৰ্মী মানুহবিলাকে কি কৰে দিনটো কাম কৰি থাকে। তেওঁলোকে সময়টোক তেওঁলোকে মেজৰ কৰিবলৈ নাযায়, সময়টোক তেওঁলোকে হিচাপ কৰিবলৈ নাযায়। তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকে যি কাম কৰিছে সেই কামতহে ফ'কাছ কৰে। গতিকে তেওঁলোকে গোটেই দিনটো কাম কৰি থাকিলেও সময় কমহে অনুভৱ হয়। যে তেওঁলোকে কাম কৰি থাকে পিছত কয় যে আৰে সময়টো ইমান সোনকালে কেনেকৈ গ'লগৈ। কিন্তু সেই একে সময়তে এজন এলেহুৱা মানুহে যেনেকৈ ঘৰত সোমাই কেৱল মাত্ৰ খাই বৈ থাকে, সেই এলেহুৱা মানুহজনৰ দিনটো নাযায় নোপোৱাৰ গতে অনুভৱ হয়। কাৰণ সেই এলেহুৱা মানুহজনে সময়ক জুখিবলৈ যায়। বুজি পাইছা? সেইকাৰণে তোমালোকে সময়ক জুখিবলৈ নাযাবা, তোমালোকে কামকহে জুখিবলৈ যাবা। তোমালোকে কামতহে ফ'কাছ কৰিবা। তোমালোকে সময়ক গুৰুত্ব নিদিবা। ঠিক আছে? মানে সময়টো মেজৰ কৰিবলৈ নাযাবা যে এই ঘণ্টা সময় কি হ'ল, তাৰ ঘণ্টা সময় কি হ'ল, তাৰ পিছৰ ঘণ্টা সময় কি হ'ল, সেইবিলাক কথা তেনেকুৱা ধৰণে নকৰিবা। তোমালোকে পৰাপক্ষত সময়টোক কামত খটাবা, সময়টোক ইউজ কৰিবা। কাৰণ সময় যদি এবাৰ যায় তাৰ পৰা আকৌ তোমালোকে পুনৰ এবাৰ ঘূৰাই নোপোৱা। খ নম্বৰ প্ৰশ্ন মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। উত্তৰ লিখিবা ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। এলেহুৱাৰ কাৰণে এটা দিন যিমান দীঘলীয়া, দিনটো নিচেই চুটি আৰু তেওঁলোকৰ দিনটো চকুৰ পচাৰতে গুচি যায়। ঠিক সেইদৰে মানুহৰ কাৰণে এক কল্প বা 1000 যুগ ভাবিব নোৱাৰা দীঘল সময়। এক কল্প মানুহে অতিক্ৰম কৰা সম্ভৱেই নহয়। কিন্তু মহান কৰ্মী বিশ্ব নিয়ন্তা ব্ৰহ্মাৰ কাৰণে ই একো দীঘলীয়া সময় নহয়। ই তেওঁৰ কাৰণে এদিনৰ লেখীয়া। এই কথাৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি, কৰ্মৰ দ্বাৰাহে সময়ৰ জোখ নিৰূপণ কৰিব পাৰি। তাৰমানে তোমালোকে সময়ক ধৰি ৰখাৰ কেৱল মাত্ৰ এটাই উপাদান আছে জানা, আৰু সেইটো হৈছে কাম। তোমালোকে এতিয়া এই মুহূৰ্তত যদি তোমালোকে কিবা এটা লিখিবলৈ আৰম্ভ কৰা, তেনেহ'লে সেইটো তোমালোকৰ বহীত থাকি যাব। আৰু সেইখিনি তোমালোকে কি কৰিলা, তোমালোকে যিকণ সময় ইউজ কৰি সেইখিনি লিখিলা, তেতিয়া তোমালোকে সময়টোক কেপচাৰ কৰি পিনে থৈ দিলা তাত। মানে সময়টোক তোমালোকৰ বহীলৈ ট্ৰান্সফাৰ কৰি দিলা। বুজিলা? সেইকাৰণে কৈছে যে কি মানুহৰ এক কল্পৰে ব্ৰহ্মাৰ এদিন। আৰু ব্ৰহ্মাৰ এদিন বুলি কিয় কৈছে মানুহৰ এক কল্প? এজন মানুহে তেওঁৰ জীৱনত এক কল্প কাহানিও অতিবাহিত কৰিব নোৱাৰে। বহুত দিন হয় এক কল্প, বহুত যুগ বহুত কোটি যুগ। গতিকে কিন্তু ব্ৰহ্মাৰ কাৰণে সেইটো কেৱল মাত্ৰ এদিন। কাৰণ কিয় এদিন? কাৰণ ব্ৰহ্মাই সমগ্ৰ পৃথিৱীখন সৃষ্টি কৰিছে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড, সমগ্ৰ ইউনিভাৰ্ছখন সৃষ্টি কৰিছে, নহয় জানো? আৰু সেই ইউনিভাৰ্ছখন ভালদৰে পৰিচালনা হৈছে নে নাই হোৱা, সেইবিলাক চাবৰ কাৰণে তেওঁ সদায় ব্যস্ত হৈ থাকিবলগীয়া হয়।
গতিকে ইয়াত দেখিছানে ব্ৰহ্মাৰ কিমান ব্যস্ততাৰ কথা বুজাইছে, বুজি পাইছা? গতিকে এই কথাষাৰৰ দ্বাৰা আমাক এইটো কথাকে বুজাব বিচাৰিছে যে কি আমি সদায় কামৰ ওপৰতহে ভিত্তি কৰিব লাগে, আমি সদায় কাম কৰিব লাগে। আমি অবাবত সময় নষ্ট কৰাটো আমাৰ কাৰণে বহুত বেয়া কাম, কাৰণ সময় এবাৰ গুচি গ'লে আকৌ পুনৰাই ঘূৰাই নাহে। নেক্সট প্ৰশ্ন, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উত্তৰ লিখিবা, কামৰ মাজেদি সময় কেনেকৈ পাৰ হয় ধৰিব পাৰি। যিসকল কৰ্মী লোক সততে কামত ব্যস্ত হৈ থাকে তেওঁলোকৰ কাৰণে সময় বৰ মূল্যৱান। তেওঁলোকে সময়ৰ গতিৰ প্ৰতি সততে সজাগ হৈ থাকে। অকণমান সময়ো অথলে যোৱাটো তেওঁলোকে সহ্য কৰিব নোৱাৰে। কৰ্মী লোকৰ মনত দিনটোৰ সময়খিনি চকুৰ পচাৰতে যোৱা যেন লাগে। সেইকাৰণেই এটা দিনো তেওঁলোকৰ কাৰণে বৰ দীঘলীয়া সময় নহয়। মন কৰিবা, যিবিলাকে নেকি কাম বন নকৰি কেৱল মাত্ৰ শুই থাকে, তেনেহ'লে সেই মানুহজনৰ এনেকুৱা লাগে যে কি আৰে এই দিনটো কেতিয়ানো যাব, আৰে ইমান দেৰি হ'ল, মানে 12টা বজাই নাই, ৰাতিপুৱা শুই উঠে তাৰপৰা বহি থাকে, তাৰপৰা 12টা বজাই নাই, ইমান দেৰি হ'ল, তেনেকুৱা ফিল হয়। বাট সেই একে সময়তে এজন কৰ্মী লোকৰ কি হয়, তেওঁ কৰ্মী লোকজনৰ সময় পটককৈ যায়গৈ, তেওঁ জীৱনৰ পৰা সময় কেনেকৈ গ'লগৈ তেওঁ গমেই নাপায়, যিহেতু তেওঁ কামত বিজি হৈ থাকে। বুজি পাইছা? গতিকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰৰ দ্বাৰা আমাক এইটো কথাকে বুজাব বিচাৰিছে। এতিয়া মন কৰা 3 নম্বৰ প্ৰশ্নটোলৈ, আৰু এইটো প্ৰশ্ন তোমালোকে কিতাপত চালেও পাবা, কিতাপৰ একেবাৰে শেষত চাবা লেখকৰ পৰিচয়, তাত পাই যাবা এই প্ৰশ্নটোৰ উত্তৰ। তথাপিও তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লৈ আহিছোঁ। প্ৰশ্নটো হৈছে, পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। উত্তৰ লিখিবা, পাঠটিৰ লেখক নীলমণি ফুকনদেৱৰ সাহিত্য ক্ষেত্ৰত অৱদান উল্লেখযোগ্য। তেওঁ নিজে কৰা আলোচনী নামৰ কাকততে তেওঁৰ কবিতাৰ প্ৰথম কাকলি শুনা গৈছিল যদিও প্ৰকৃততে আবাহনৰ জৰিয়তেহে তেওঁ কবিৰূপে প্ৰতিষ্ঠিত হয়। তেওঁৰ সাহিত্যৰাজি হ'ল কবিতা পুথিখনৰ নাম মন কৰা, জ্যোতিকলা। ইয়াত চনকেইটাও তোমালোকে মেনশ্যন কৰি দিবা, মানসী, গুটিমালি, জিঞ্জিৰী, অমিত্ৰা, সন্ধানী, গদ্যপুথি, চিন্তামণি আৰু সাহিত্যকলা। ইয়াত তোমালোকে পৰাপক্ষত চনকেইটাও যদি মেনশ্যন কৰা তেতিয়াহ'লে ভাল হ'লহেঁতেন। গতিকে চেষ্টা কৰিবা চনকেইটা মেনশ্যন কৰিবৰ কাৰণে। আৰু এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কিতাপত মন কৰিবা, লেখকৰ পৰিচয়ত পাই যাবা। 4 নম্বৰ প্ৰশ্নটো মন কৰা, 4-5টা বাক্যত উত্তৰ দিয়া। ক, প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? উত্তৰ লিখিবা, গছ গছনি, চৰাই চিৰিকটি, বনৰীয়া পশু, কীট পতংগ, জীৱ, পৰ্বত পাহাৰ, নদ নদী, জান জুৰি, নিজৰা, বায়ু, পানী, আকাশ, গ্ৰহ, নক্ষত্ৰ আদি অৱস্থান য'ত তাকেই প্ৰকৃতি বুলি বুজায়, নতুবা প্ৰকৃতি বুলি কোৱা হয়। এতিয়া আমি প্ৰকৃতি বুলি ক'লে কি বুজিম? আমাৰ পৰিৱেশটোক বুজিম। আৰু আমাৰ পৰিৱেশত কি আছে? গছ গছনি, বায়ু, পানী, মানুহ আছে, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, বিভিন্ন ধৰণৰ কীট পতংগ আছে, নহয় জানো? পৰ্বত পাহাৰ আছে, সাগৰ মহাসাগৰ আছে। এতিয়া সেইটো কি? সেইটো হৈছে প্ৰকৃতি। ঠিক আছে? অ'কে। 6 নম্বৰ প্ৰশ্ন মন কৰা, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? উত্তৰ লিখিবা, বিভিন্ন প্ৰকাৰে সময় ভাগ কৰাৰ উপৰি কোনো ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰিও সময় ভাগ কৰিব পাৰি। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয় বা ঘটনাবিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। তোমালোকে যদি বুৰঞ্জী পঢ়া তেনেহ'লে কি হ'ব? তোমালোকে সেই সময়ৰ কথা বুজিব পাৰিবা। তোমালোকে যদি অসম বুৰঞ্জী পঢ়া তেনেহ'লে সেই সময় অসমত কেনেকৈ আহোমসকল আহিছিলে, চুতীয়াসকলৰ লগত কেনেকুৱা ধৰণে তেওঁলোকে সংঘৰ্ষ কৰিছিলে, তাৰপৰা কোচসকলৰ কথা, কছাৰীসকলৰ কথা, তোমালোকে সেই সময়ত তেওঁলোক কেনেকুৱা আছিলে সেইখিনি কথা তোমালোকে সাহিত্য বুৰঞ্জীৰ দ্বাৰা, নতুবা কিংবদন্তি মানে মানুহৰ মুখে মুখে প্ৰচলিত যিবিলাক কথা, সেইবিলাকৰ দ্বাৰা সময়বিলাকক আমি ভিত্তি কৰিব পাৰোঁ। বুজি পাইছা? একেবাৰে উজু প্ৰশ্ন হয় ছাত্ৰ ছাত্ৰীসকল, এইখিনি ভাতৰ লগত পানী খোৱা প্ৰশ্ন হয়, বহুত উজু হয়। গতিকে বৰ বেছি তোমালোকে টেনশ্যন নল'বা, মাথোন ভিডিঅ'টো চোৱাৰ সময়ত মনোযোগ সহকাৰে চাবা আৰু পৰাপক্ষত নিজে এখন বহীত লিখি যাবা, তেতিয়া তোমালোকৰ আৰু ভাল হ'ব। নেক্সট প্ৰশ্ন মন কৰা, লক্ষণাক্ৰান্ত মানে কি? উত্তৰ লিখিবা, সময়ৰ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত, অৰ্থাৎ কিছুমান বিশেষ কাৰণৰ দ্বাৰা বুজোৱা হয়। এই কাৰণেই হিন্দু শাস্ত্ৰৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। নেক্সট প্ৰশ্ন মন কৰা, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? এই প্ৰশ্নটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুব বেছি। উত্তৰ লিখিবা, বিজ্ঞানৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে
প্ৰকৃতিৰ গতিবিধিক লক্ষ্য কৰি জীৱ-জন্তুৰ আচৰণৰ ওপৰত ভিত্তি কৰি আৰু প্ৰকৃতি জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি সময় সম্পৰ্কে অৱগত হৈছিল। প্ৰকৃতিৰ গতিবিধি যেনে ঋতুৰ পৰিৱৰ্তন, গছ-গছনিয়ে নতুনকৈ পাত সলোৱা আদি, জীৱ-জন্তুৰ আচৰণ যেনে কেঁকুৰা গাঁতত সোমালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে ইত্যাদি। এইবিলাকৰ দ্বাৰা তেওঁলোকে মানে আদিম যুগৰ মানুহবিলাকে সময়ক নিৰূপণ কৰিছিল। সময় বোলে এতিয়া চোৱা, যদি বেলিটো আহি পিনে মূৰৰ ওপৰত পাইহি তেতিয়া তেওঁলোকে গম পাই যায় কি 12টা বাজিলে। যিহেতু আগত আদিম যুগত ঘড়ীৰ আৱিষ্কাৰ হোৱা নাছিলে, বিজ্ঞান প্ৰযুক্তিৰ একো তাত পৰশে নাছিলে আদিম যুগত, নহয় জানো? গতিকে কুলি কেতেকীয়ে যদি চিঞৰে, নতুবা বৰষুণ দিলে, নতুবা কেঁকুৰা গাঁতত সোমালে, নতুবা জীৱ-জন্তুৱে যদি কিবা আচৰণ কৰে, প্ৰকৃতিৰ যিসমূহ পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি পিনে তেওঁলোকে কি কৰিছিলে? সময়ক নিৰূপণ কৰিছিলে। বুজি পালা চাগে? যদি বুজি পালা ভিডিঅ'টো এটা লাইক কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো মন কৰা। তলৰ প্ৰশ্ন কেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ক, সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। উত্তৰ লিখিবা। যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, পোহৰ, দণ্ড, পল, অনুপল, সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত, অৰ্থাৎ কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা নিৰ্ণয় কৰা হৈছে। এই কাৰণেই হিন্দু শাস্ত্ৰৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পাছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টিয়ানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ। নেক্সট মন কৰা। সময়ৰ টিকনিডাল হেনো আগফালে। এই প্ৰশ্নটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো অহাৰ সম্ভাৱনা খুব বেছি, তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি আছে। উত্তৰ লিখিবা। সময় বোৱতী নদীৰ পানীৰ নিচিনা, বা সময় বোৱতী নদীৰ নিচিনা। ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল হেনো আগফালে বুলি কোৱাৰ কাৰণ হ'ল এই যে এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পাছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰোঁ। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ 2-3 মিনিট আগেয়ে থাকে। পাৰ হৈ যোৱা সময় আকৌ কেতিয়াও ঘূৰি নাহে। সেয়েহে আমি সময়তকৈ অলপ আগে চলিব লাগে আৰু কেতিয়াও সময় অবাবত নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনেহে বুজে সিহে জীৱনত উন্নতি কৰিব পাৰে। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দ্বাৰা তোমালোকে কি বুজিলা চোৱা। সময় যদি তোমালোকৰ লাইফৰ পৰা এতিয়া চোৱা, তোমালোকে ভিডিঅ'টো চাই আছা, এতিয়া বাৰু তোমালোকে এটা কাম কৰিছা, তোমালোকে জ্ঞান অৰ্জন কৰি আছা। কিন্তু তোমালোকে যদি অবাবতে সময় নষ্ট কৰা, কাম বন নথকাকৈ যদি যিকোনো এটা এনেই যদি ক'ৰবাত গৈ আড্ডা মাৰি খোৱা, নতুবা বেলেগ কিবা কৰা, য'ত নেকি তোমালোকৰ একো লাভ নহয়, যাৰ দ্বাৰা তোমালোকৰ জীৱনত একো প্ৰভাৱ নপৰে, তেতিয়া সেইবিলাকৰ পৰা তোমালোকৰ লোকচান হ'ব। ঠিক আছে? মানে সময় যদি একবাৰ যায় আকৌ নেক্সট টাইম সি আকৌ ঘূৰি নাহে। হয়, আজি তোমাৰ দিনৰ পৰা ৰাতি হ'ল, এতিয়া গধূলি হ'ল, গধূলি হোৱাৰ পিছত আকৌ ৰাতিপুৱা হ'ব। কিন্তু সেই সময়কণ তোমালোকৰ জীৱনৰ যি 5 ছেকেণ্ড সময়, 10 ছেকেণ্ড সময়, এদিন সময় গুচি গ'ল, সেই সময় জানো ঘূৰাই পাবা? নোপোৱা। গতিকে সময়ক সদায় সৎ ব্যৱহাৰ কৰিবা। তাৰমানে সময় এবাৰ গ'লে তাক আকৌ ঘূৰাই আনিব নোৱাৰি। ইয়াকে কোৱা হয় সময়ৰ টিকনিডাল হেনো আগফালে। তাৰমানে মানুহ এজন যদি দৌৰি যায়, ঠিক আছে, জাষ্ট ইমেজিন কৰা তোমালোকৰ মাথাত এডাল টিকনি আছে, ব্ৰাহ্মণ মানুহৰ নিচিনা। তোমালোকে যদি তোমালোকৰ মাথাত টিকনি আছে আৰু যদি তোমালোকে দৌৰিব ষ্টাৰ্ট কৰা, তেতিয়া টিকনিডাল কেনি উৰিব? পিছফালে উৰিব, নহয় জানো? কিন্তু সময়ৰ টিকনিডাল হেনো আগফালেহে উৰে। বুজি পালা? অ'কে, যদি বুজি পালা, যদি ইয়াৰ যিটো ৰসকণ যদি বুজি পালা, তেনেহ'লে লাইক কৰি দিবা ভিডিঅ'টো। নেক্সট মন কৰা। সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই। মানে সময়ৰ যি জোখ ন, আমি সময় কেনেকৈ জোখোঁ? ঘড়ীত জোখোঁ। আমি যিবিলাক ঘড়ী পিন্ধোঁ, ঘড়ীত জোখোঁ যে 5টা বাজি 10 মিনিট গ'ল দেই, মই সদায় ভিডিঅ' 6টা বজাত পাব্লিছ কৰোঁ। এতিয়া 6টা বাজিলে বুলি যদি মই ঘড়ীত চাওঁ, তেনেহ'লে সেইটো কথা নহ'ব। মই মোৰ কামৰ দ্বাৰাহে মই মোৰ জীৱনৰ সময়বিলাকক মেজৰ কৰোঁ। তাৰমানে মোৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, তেনেহ'লে মই এতিয়া চোৱা, তোমালোকৰ কাৰণে ভিডিঅ' বনাই থাকোঁ। এটা ভিডিঅ'ৰ ডিউৰেশ্যন হৈছে 20 মিনিটছ, 30 মিনিটছ। কিছুমানটো লেচনৰ যিবিলাক লেকচাৰ ভিডিঅ' থাকে, সেইবিলাক এঘণ্টাও হৈ যায়গৈ। এতিয়া সেই সময়টোক মই ধৰি ৰাখিছোঁ, নহয় জানো? আৰু সেইটোক মই কিহত ধৰিছোঁ? কামৰ দ্বাৰা, ঘড়ীৰ কাঁটাত নহয়। বুজি পালা? অ'কে, উত্তৰত লিখিবা। কৰিবলগীয়া কাম শৃংখলা লগাই সময়ৰ সৎ ব্যৱহাৰ কৰা হয়। সময়ৰ মাপকাঠি আৰু কামৰ যোগেদি সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত সময় নিৰূপণ কৰা হয়।
কৰ্মীসকলে বহুতো কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নোপোৱাই যেন লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। ইয়াক ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিবলৈ যোৱাটো ভুল। বুজি পালানে বাৰু? মই তোমালোকক অলৰেডি কুৱেশ্যন আনচাৰটো নোকোৱাৰ আগতে সেইখিনি কথা তোমালোকৰ লগত মই আলোচনা কৰিলোঁ যে সময়ৰ যি তুমি যদি তোমাৰ জীৱনৰ যিবিলাক সময়বিলাকক যদি মেজৰ কৰিবলৈ যোৱা, জুখিব যোৱা, তেনেহ'লে তোমালোকৰ কামৰ দ্বাৰাহে জুখিব পাৰিবা। তোমালোকে এই ভিডিঅ'টো চোৱাৰ শেষত তোমালোকে যি 5 মিনিট নতুবা 10 মিনিট সময় এনে পাবা, সেই সময়কণত তুমি এই প্ৰশ্ন উত্তৰখিনি বুজি পাই যেনেকুৱা ধৰণে বুজি পালা সেইখিনি কথা লিখিবও পাৰা। এণ্ড তোমালোকে ভিডিঅ'টো স্কিপ কৰি বেলেগ এটা ভিডিঅ' ইউটিউবত চাবও পাৰা, কিন্তু তোমালোকৰ লাভ ক'ত হ'ব? গতিকে তোমালোকে সেইকাৰণে সময়বিলাকক কাটা তাঁৰৰ দ্বাৰা জুখিবলৈ নাযাবা। মানে ঘড়ীত যি ধৰণে কাটা তাঁৰ থাকে, সেই কাটা তাঁৰৰ দ্বাৰা জুখিব নাযাবা। তোমালোকৰ কামৰ দ্বাৰাহে সময় জুখিবলৈ আৰম্ভ কৰা, তেতিয়া তোমালোকৰ লাভ হ'ব। লাভ হ'ব মানে তোমালোকে জীৱনত উন্নতি কৰিব পাৰিবা। বুজি পালা? নেক্সট প্ৰশ্ন মন কৰা। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা? উত্তৰ লিখিবা। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল, ই কাৰোৰে বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। পৰীক্ষাত প্ৰশ্ন কাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওফৰ কৰিব নোপোৱা ছাত্ৰজনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ মূল কাৰণ সময় অমূল্য ধন। এতিয়া এই প্ৰশ্নটোৰ দ্বাৰা কি বুজিলা চোৱা। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। মই এই প্ৰশ্নটো তোমালোকৰ দুটা এক্সাম্পল দিম। প্ৰথম এক্সাম্পলটো হৈছে, মানুহে জীৱনৰ কি কয় জানা, টকা পইচা খৰচ কৰিবৰ কাৰণে বহুত মাথা মাৰি থাকে যে মই যদি আজি 10 টকা খৰচ কৰোঁ, কাইলৈ 10 টকা ক'ত পাম। কিন্তু জীৱনৰ মূল্যৱান সময়বিলাক এনেই খৰচ কৰি থাকে। ভাবি চোৱা, সময়টোতো একবাৰ গুচি গ'লে তুমি আকৌ ঘূৰাই নিব নোৱাৰা। কিন্তু তোমাৰ যদি স্বভাৱ চৰিত্ৰ ভাল হয়, তোমাৰ ওচৰত যদি নলেজ থাকে, জ্ঞান থাকে, তেনেহ'লে তুমি যিমান পইচা তুমি বিচৰা তাতকৈ বেছি পইচা ইনকাম কৰিব পাৰিবা। গতিকে ভাবি চোৱা, এইটো কেনেকুৱা ধৰণৰ কথা হয়। সেইকাৰণে সময় অমূল্য ধন। ধনতকৈ বেছি ধনী হৈছে সময়হে। বুজি পাইছা? অ'কে। এণ্ড নেক্সট এক্সাম্পলটো হৈছে এইটোৱে যে পৰীক্ষাত প্ৰশ্ন কাকত পিটিকি থকা যিজন ছাত্ৰ, সেইজন ছাত্ৰতকৈ যিজনে নেকি মূৰটো ওপৰলৈ দাঙিবলৈ সময়ে নাপায় লিখি থাকোঁতে, সি বেছিকৈ নম্বৰ পায়। বিকজ অফ ৱাই? যেতিয়া স্কুলত ক্লাছ কৰি থাকে নতুবা যেতিয়া কলেজত ক্লাছ কৰি থাকে, যিজন ছাত্ৰে মনোযোগ সহ সেই ক্লাছসমূহ এটেণ্ড কৰে, ভালদৰে পঢ়া শুনা কৰে, তেওঁ পৰীক্ষাত ভাল নম্বৰ পায়। আৰু তেওঁ সময়ে নাপায় যে ওপৰলৈ মূৰটো দাঙি পিনে বেলেগলৈ চাবলৈ সময়ে নাপায়। অকল মূৰটো তললৈ কৰি লিখি থাকোঁতেই সময় যায়। আৰু তেনেকুৱা কৰাৰ ফলত তেওঁৰ নম্বৰ দুটামান সৰহকৈ পাব, জীৱনত ভালদৰে আগুৱাই যাব পাৰিব, নহয় জানো? কিন্তু সেই একে সময়তে যিজনে নেকি প্ৰশ্ন কাকতখন পিটিকি থকাজনে কি কৰে, তেওঁ এটা ক্লাছে এটেণ্ড কৰি নাপায় ভালদৰে, নতুবা ক্লাছ এটেণ্ড কৰিলেও ভালদৰে মনোযোগ নিদিয়ে। আৰু তাৰ ফলস্বৰূপে কি হৈ গৈ প্ৰশ্ন কাকতখন পিটিকি থাকিবলগীয়া হয়। বুজি পালা? 6 নম্বৰ প্ৰশ্নটো মন কৰা। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি? উত্তৰ লিখিবা। প্ৰকৃতি জগতৰ গতিবিধিবোৰ লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। 6 ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ গছৰ ডালত কুঁহি পাত ওলালে, কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহ গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে, একোটা ঋতুৰ সম্ভেদ পোৱা যায়। জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকুৰা গাঁতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে তুৰ তুৰালে, একোটা ঋতুৰ সম্ভেদ পোৱা যায়। প্ৰাকৃতিক জগতৰ এনেবোৰ গতিবিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, গতিকে মনোযোগ সহ চাবা। আৰু তোমালোকে যিবিলাক দেখা, এতিয়া চোৱা, আম গছত কি হয়, এতিয়া বাৰু আমৰ ছিজন শেষ হৈছে। এণ্ড আজিৰ পৰাও দুদিনমান পাছত 4-5 মাহৰ পাছত আমে আকৌ মলিয়াব, কঁঠালে আকৌ মুচি পেলাব, নহয় জানো? বহাগ মাহত কেতেকীয়ে আকৌ বিনাবহি। এতিয়া সেইবিলাকৰ দ্বাৰা আমি প্ৰাকৃতিক জগতৰ যিবিলাক গতি কোন সময়ত কি হ'ব, এতিয়া বাৰিষা কাল আহিলে আমি গম পাওঁৱেই। আমাৰ যেতিয়া নেকি ৰুব সময় হয়, তেতিয়া আমি গম পাওঁৱেই যে আমি এতিয়া বাৰিষা কালত আছোঁ, নহয় জানো? আৰু আমি যেতিয়া ধান কাটোঁ, তেতিয়া আমি কি গম পাওঁ, আমি যে খৰালি কালত আছোঁ, আমি খৰাঙত আছোঁ, নহয় জানো? অ'কে। চ' এই ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে যদি এনেকুৱা ধৰণে বুজি পোৱা, তেতিয়া তোমালোকে ভাল পাবা পৰীক্ষাত লিখিবলৈ। আৰু তোমালোকে যদি বুজি পাই পিনে পৰীক্ষাত লিখা, তেনেহ'লে 100ৰ ভিতৰত তোমালোকে 100 পাবা। তাতকৈ 1 নম্বৰো তোমালোকে কমকৈ নোপোৱা।
গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট যিবিলাক লেচনবিলাকৰ ওপৰত ডিছকাশ্যন কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ক্লাছ 9 অসমীয়া কিতাপৰ যিসমূহ কুৱেশ্যন আনচাৰবিলাকৰ যদি PDF ফৰ্মেট মই ভিডিঅ'ত যি ধৰণে দেখুৱাওঁ তেনেকুৱা ধৰণে যদি ডাউনলোড কৰিবলৈ বিচৰা তেনেহ'লে ভিডিঅ'টোৰ তলৰ যিটো ডেছক্ৰিপশ্যনত লিংক আছে ডাউনলোড PDF নামৰ সেই লিংকটোত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰিবলৈ সক্ষম হ'বা চ' ভিডিঅ' যদি ভাল পালা এটা লাইক কৰি দিবলৈ নাপাহৰিবা আৰু চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'